আৰু জলবায়ু প্ৰশ্ন উত্তৰ ইয়াত আমি দিবলৈ ওলাইছো। বতৰ আৰু জলবায়ু বুলিলে কি বুজা? বতৰ আৰু জলবায়ু পাৰ্থক্য বুজাই দেখা। উত্তৰ: কোনো এখন ঠাইত কম সময়ৰ বাবে যেনে কেইঘণ্টামান বা দিনটোত অথবা কেইদিনমান বাবে কেইসপ্তাহ মানৰ বাবে পৰিলক্ষিত হোৱা বায়ুমণ্ডলৰ অৱস্থাকে সেই ঠাইৰ বতৰ বোলে। কম সময়ৰ বাবে পৰিলক্ষিত হোৱা বায়ুমণ্ডলৰ অৱস্থাকে বতৰ বোলে। জলবায়ু: প্ৰতিদিনে প্ৰতি ঋতু আৰু প্ৰতি বছৰ ভিত্তিক কৰি বতৰৰ উপাদান নিৰীক্ষণ কৰি অতি কমে 30 বছৰৰ বাবে নিৰ্ধাৰণ কৰা বায়ুমণ্ডলৰ গড় অৱস্থাকেই বতৰ বোলে। ইয়াৰ পৰা তোমালোকে চাই যাম, মই গাই নাযাওঁ, তোমালোকে লিখি আৰু চাই যোৱা। তোমালোকক মই ইমানখিনিতে গাই দিলোঁ। তোমালোকে ভুল হোৱাখিনি তোমালোকে কমেণ্টত জনাই দিবা, ঠিক আছে? তোমালোকৰ এইকেইটা কুৱেশ্যন তোমালোকৰ মুঠত 1 নম্বৰ কুৱেশ্যন আহিব। 1 নম্বৰ কুৱেশ্যনৰ মানত আহিব, তোমালোকে লিখি ল'বা। তোমালোকৰ ইয়াৰ জিঅ'গ্ৰাফী মই ইলেক্টিভ ছাবজেক্টৰ দি আছোঁ, তোমালোকে মেইন ছাবজেক্টৰ নহয়। জিঅ'গ্ৰাফী ছ'চিয়েল চায়েন্সৰ জিঅ'গ্ৰাফী যে আছে যে এইটো নহয়, এইটো তোমালোকৰ ইলেক্টিভ ছাবজেক্টৰ জিঅ'গ্ৰাফী হয়। তোমালোকে চাই গৈ থাকা, মই তোমালোকক দেখাই যাম। তোমালোকে কমেণ্ট ভুল হোৱাখিনি তোমালোকে লিখিবা। আজিলৈকে নহয়, গুড বাই দোস্ত। गुड बाय दोस्तों।